ৰাইজৰ মনোপ্ৰত প্ৰাৰ্থী বাছনি কৰি পেলাই আমাৰ দলৰ সভাপতি ডাঙৰীয়াই ঘোষণা কৰিব পাৰিলে কোকৰাঝাৰ লোকসভাৰ কাৰণে আজি খাম্বা বৰগয়াৰী ডাঙৰীয়াই প্ৰাৰ্থীত্ব প্ৰদান কৰিলে আৰু দৰং ওদালগুৰিত আমাৰ চিটিং MLA বিকাশ বড়ো ডাঙৰীয়াই প্ৰাৰ্থীত্ব প্ৰদান কৰিলে। আমি দুয়োটা সিটতে আমাৰ দুয়োজন প্ৰাৰ্থী জিকাটো 100% বৰ্তমান ৰাইজৰ যিটো হাই সহযোগিতা ৰাইজৰ যিটো মন আৰু ৰাইজৰ মনোনীত প্ৰাৰ্থী হিচাপে আমাৰ দুয়োজনে জিকাটো মানে 100% হৈ আছে। স্যার প্রার্থী ঘোষণা হওয়ার লগে লগে হাজার যোগদান কৰিছে। আজিও কোকৰাঝাৰ চহৰৰ যিমান মহিলাসকল আছে এবাউট 1000 BJP আৰু UPPL সমৰ্থকসকলে আজি আমাৰ BPF যোগদান কৰিছে। ডেইলি বহুত মানে ৰাইজে আমাৰ দলত যোগদান কৰি আছে। ডেইলি প্ৰত্যেকটা এৰিয়াত প্ৰত্যেকটা জেগাত আমাৰ দলৰ প্ৰতি আকৰ্ষিত হৈ পেলাই আজি আমাৰ BPF দলক সমৰ্থন কৰি আজি আমাৰ BPF দলৰ প্ৰাৰ্থীসকলক জিকাৰ কাৰণে ৰাইজে দায়িত্ব লৈ পেলাই আজি জিকাৰ কাৰণে কাম কৰি আছে দিনে নিশাই। আমাৰ কোকৰাঝাৰ হিচাপে আমাৰ UPPL প্ৰাৰ্থীৰ লগত আমাৰ কণ্টেষ্ট তথাপিও বহু ব্যৱধান আমাৰ BPF প্ৰাৰ্থী বা আমি BPF দলে আমি জিকি যাম আৰু দৰং ওদালগুৰিৰ ক্ষেত্ৰত বৰ্তমানৰ যিটো পলিটিকেল মানে চিনাৰিঅ' চিটুৱেশ্যন চালে মানে ঠিকখনীয়া ফাইটিংটো হ'ব। এইটো আমাৰ যিটো BPF কেণ্ডিডেট আৰু BJP আৰু কংগ্ৰেছ এই তিনিটাৰ মাজত যুঁজটো হ'ব। কিন্তু তিনিটাৰ ভিতৰত আমাৰ BPF দলে প্ৰথমত আছে, প্ৰথমত আগুৱাই আছোঁ। কিন্তু স্মৰণীয় সেইটোতো চবৰে বহুত থাকে আৰু কেণ্ডিডেট বা যিসকলে নিৰ্বাচন খেলে কাউণ্টিংলৈকে জিকাই থাকে আৰু জিকাটো হ'বই লাগিব। নিৰ্বাচনৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস ইতিমধ্যে হেৰুৱাই গৈছে। ইয়াৰ কাৰণে নিৰ্বাচনৰ প্ৰতি ৰাইজৰ সমৰ্থন আৰু তেওঁ ইতিমধ্যে ৰাইজৰ সমৰ্থন হেৰুৱাই গৈছে। তেওঁলোকেতো সপোন বাস্তৱত ৰাইজে কেতিয়াও হ'বলৈ নিদিয়ে। BTCৰ বাহিৰতো বহু BPF কমিটি জিলা কমিটিবিলাক আমাৰ বাহিৰত যিসকল আমাৰ BPF দল আছে BPF কমিটি আছে তেখেতসকলে দাবী কৰিছে যে ধুবুৰীতো আমাৰ কেণ্ডিডেট লাগে। এই বৰপেটা লোকসভাতো আমাৰ কেণ্ডিডেট লাগে বুলি কৈছে। ইয়াৰ পিছত আমাৰ গুৱাহাটী লোকসভাতো আমাৰ কেণ্ডিডেট লাগে আৰু তেজপুৰতো আমাৰ BPFৰ কেণ্ডিডেট বিচাৰিছে। আৰু আজি আমি সভাপতি জনৰ পৰা বা আমাৰ CWCত এইটো বিষয় লৈ আলোচনা বা বিবেচনাধীন হৈ আছে। নিশ্চয় সুস্থতাৰে আলোচনা কৰি চাই মেলি পেলাই হাইকমাণ্ডে ইয়াৰ ওপৰত ডিচিশ্যন লৈছে। BTCৰ বাহিৰত আপোনালোকে কাৰ হৈ কাম কৰে? আমাৰ BPF বাহিৰত যিবিলাকত আপোনাৰ আমাৰ BPF দল হিচাপে ইতিমধ্যে আমাৰ য'ত BPFৰ ভোট আছে আমাৰ BPF কৰ্মীসকলৰ ভোট আৰু BPFসকলৰ যিটো মানে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰাৰ যিটো দাবী এই দাবীটো সন্মান জনাই BPFৰ হৈ কাম কৰিব। আৰু আমাৰ যিটো সিদ্ধান্ত BPFে কাৰো লগত এলায়েন্সত নথকাকে আমি BPF দল হিচাপে খেলিম সিদ্ধান্তটো কঠোৰ আছে।